ডিব্ৰু চৈখোৱাত আছোঁ। ৰাতি ইয়াতে থাকিলোঁ, খুবেই ভাল লাগিলে। চাবা বেগত হেৰি আছে, খুব ভাল লাগিলে। আৰু এতিয়া আমি নদীৰ সিটো পাৰত যাম, আমি বঠুৰে যাম। আমি এখন বঠৰ ব্যৱস্থা কৰিছোঁ, বঠৰ যোগেদি আমি সিপাৰত যাম। সিপাৰত গৈ আমি আৰু কিবা কিবি ইয়াত ইপাৰৰ পৰা দেখা পাই আছোঁ, চম্বু তাতে আৰু কিবা কিবি সুবিধা আছে, এই বস্তুখিনি আমি কালেক্ট কৰিম। আমি বটখন দেখাই দিয়া। এইখনে বট আমাৰ, এইখনে আমি যাম এতিয়া যাত্ৰা আৰম্ভ কৰিম। আমি উঠিলোঁ, আমি আহি ডিব্ৰু চৈখোৱা নদী পাইছোঁ। এইবাৰ এইফালে ৰাষ্ট্ৰীয় উদ্যান, এইখন ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক। ইয়াত বগা ঘোঁৰাৰ কাৰণে বিখ্যাত। চব কিমান ধুনীয়া প্ৰাকৃতিক দৃশ্য। এইয়া মাছে পানীত জঁপিয়াই আছে, মানুহে নাও লৈ ঘূৰি আছে। এয়া এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ। ক'লে যাত্ৰা আৰম্ভ কৰিছোঁ? এতিয়া আমি সিপাৰলৈ, আমি নদীৰ সিটো পাৰলৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ এই বঠেৰে। নামিলোঁ বটখনৰ পৰা, আহি পেলাই আমি জেগাখিনি পালোঁহি। ইয়াৰ স্বত্বাধিকাৰী আমি খনেন চন্দ্ৰ গোহাঁইক আমি লগ পালোঁ। আমি ইয়াৰ সন্মুখত খনেন চন্দ্ৰ গোহাঁই। দাদা, আপোনাক আমাৰ চেনেলৰ পৰা নমস্কাৰ জনাইছোঁ। আপোনালোকৰ ধন্যবাদ। নমস্কাৰ। খুব ভাল লাগিছে, আপুনি পৰিৱেশটো ইমান ধুনীয়াকৈ সজাই তুলিছে। আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এইটো আপুনি আৰম্ভ কৰি আছেনে নে আগৰ পৰা কৰি থাকে এই ব্যৱসায়টো? এই ব্যৱসায়টো মই 2 বছৰ হ'ল। 25 তাৰিখে আমাৰ 2 বছৰ হ'ব, 25 ডিচেম্বৰ। আৰু সেইকেইটা ট্ৰেইন আমি এইটো পাৰে প্ৰথম লগাইছোঁ। হয়, কালিৰ পৰা অপেনিং হৈছে। আৰু ইয়াত আপুনি নাইট ষ্টে পাৰ পাৰ্চন 1500 টকা, ডিনাৰ, নাইট ষ্টে, ব্ৰেকফাষ্ট তিনিটা মিলাই এজনৰ 1500 টকা। বুটৰ সময়টো আমাৰে খৰচ, আমি বুটৰ ঠিকাৰৰ পৰা এপালৈ লৈ আনো। আৰু ইয়াত চাব সিফালে আছে কেকজৰী গছ, বনিয়ন্তী। চাইডে বনিয়ন্তী আছে। এজোপা গছ 5 বিঘা মাটি আৱৰি আছে, এটা গুৰি। তাক চাবৰ কাৰণে বাহিৰৰ পৰা বহুত বিদেশৰ পৰা মানুহ আহে। আৰু কি বুলি কয়, ইফালে এটা মোৰ কেজি ইক' কেম্প আছে, কেজি ইক' কেম্প। এইটো পাৰে, এইটো কেডি লেণ্ড দিছোঁ এইটো নাম। তাৰপিছত কেজি ইক' কেম্প আছে, কেজি হাউচ বুট আছে। হাউচ বুটতো ছেম, ইক' কেম্পটো ছেম, 1500, নাইট ষ্টে, ডিনাৰ, ব্ৰেকফাষ্ট। ডিনাৰত আপুনি চব লোকেল থলুৱা খানা পাব। আহি আৰু এইফালে আছে ডলফিন পইণ্ট। এইটো ডলফিন পইণ্ট, ৰিভাৰ ডলফিন। আৰু আগত আছে বাৰ্ড পইণ্ট, চৰাই চিৰিকটি চাব পাৰিব। খুব এটা মনোমোহা পৰিৱেশ আমি ইয়াত দেখিবলৈ পাইছোঁ। আমি দাদা, আপোনাক এটা কথা সোধোঁ, যিহেতু আমাৰ উদ্যানখন লগতে, ৰাতি ইয়াত কিবা অসুবিধাজনক জন্তুৰ ফালৰ পৰা কিবা হ'ব পাৰে নেকি? কেতিয়াবা প্ৰত্যক্ষ আপুনি কৰিছে নেকি জন্তু সেই উদ্যানৰ পৰা নামি অহা? জন্তু উদ্যানৰ পৰা নামি অহা ব্যৱস্থা এইফালে নাই। এইফালে নদী আছে, এই গোটেই ৰাউণ্ডটো নদী, এইটো মাজত দ্বীপ। ইয়াতে আমি ৰাইজৰ সুবিধাৰ কাৰণে আৰু আমি ফুল চিকিউৰিটি দিওঁ, কোনো অসুবিধা নাই। আজি আমাৰ গোটেই বাউণ্ডাৰী লাগিব, কালিৰ পৰা আৰম্ভ কৰিছোঁ। আজি আমাৰ গোটেইফালে বাউণ্ডাৰী লাগিব, যে কাৰো অসুবিধা নাথাকে, কোনো মনত ভাৱ নাথাকে যে কোনোবা আহিব নেকি, এনেকুৱা এইবিলাক কোনো ছিষ্টেম নাই। আমি ফুল ৰাতি আমি ডিউটি কৰি থাকোঁ। যে আমি ইয়াৰ পৰা এটা কথা জ্ঞাত হৈছোঁ যে ইয়াতে কোনো অসুবিধাজনক পৰিৱেশৰ সৃষ্টি নহয়, খুব এটা মনোমোহা পৰিৱেশ। ইয়াত আমাৰ দাদাই এটা বনফায়াৰৰ ব্যৱস্থা কৰি ৰাখিছে। এইটো আৰম্ভ কৰি আজি চাগে কৰিব খুব সম্ভৱ। আৰু আমি দেখাব বিচাৰিছোঁ ইয়াত আপোনালোক আহিব পাৰে, আহি পেলাই ধুনীয়াকৈ আমি তেখেতৰ নাম আপোনালোকক কৈ দিছোঁ, খনেন চন্দ্ৰ গোহাঁই। তেখেতে এয়া এটা সুসজ্জিতভাৱে প্ৰস্তুত কৰিছে, এটা কোঠা বুলিয়ে ক'ব পাৰি। আমি দেখাব বিচাৰিছোঁ এজন মানুহ
আহিলে আৰামত এটা কোঠাত সোমাই থাকিব পৰা সুব্যৱস্থা আছে। দাদা ইয়াতে ঠাণ্ডা কিবা প্ৰভাৱ পেলায় নেকি? ঠাণ্ডা আপুনি ইয়াৰ ভিতৰত যেতিয়া শুই থাকিব আপুনি ক'ত শুই আছোঁ গমেই নাপাব, অকণমানো ঠাণ্ডা নোসোমায়। আৰু যদি আপোনাক গৰমত ঠাণ্ডা লাগে তাৰ কণ্ডিশ্যন আছে, এয়াৰ ছিষ্টেম, এয়াৰ সোমাব পাৰে, আপুনি গৰম দিনত খুলি ল'ব পাৰে। কিন্তু আমাৰ এইটো আমি ডিচেম্বৰৰ পৰা নৱেম্বৰৰ পৰা খুব এপ্ৰিললৈকে আমি ইয়াত কৰোঁ। তাৰপিছত আমাৰ সেইটো কলেজত নাইট ষ্টে হয়। আচ্ছা দাদা, আমি এটা বস্তু ইয়াত প্ৰত্যক্ষ কৰিছোঁ, আপোনাৰ কটেজখিনি ধুনীয়াকৈ একো সদৃশ্যভাৱে হেৰি কৰিছে। ইয়াতে যিসকল মানুহ থাকিব সেইসকলক খোৱাৰ বাবে আপোনাৰ কিবা ব্যৱস্থা ইয়াত আছে? খোৱাৰ বাবে ব্যৱস্থা ইয়াত সম্পূৰ্ণ থাকিব। আমিতো মানে বালিময়, খোৱা খাদ্যটো ইয়াত মানে সুন্দৰভাৱে ৰাখিব লগা হয়, যিহেতু বালি গোটেইখন ধৰি আছে। ইয়াত সেইটো আমাৰ বালি ভৰি থাকিলেও আমি চবফালে পেকিং কৰি ৰাখোঁ বস্তুবিলাক। যেতিয়া গেষ্টে খাবলৈ হ'ব সেই টাইমত বুলি আমি বুফে চিষ্টেম দি দিওঁ। আপুনি এইটো নহয় যে মাংস 3 পিচ 4 পিচ খাব, আপুনি যিমানে মন যায় সিমান খাব পাৰে। খুব সুন্দৰ কথা। আৰু আপুনি ষ্টিক, পৰ্ক ষ্টিক খাব পাৰে, চিকেন ষ্টিক খাব পাৰে, বাৰ্বিকিউ যেনেকৈ বিচাৰে, সম্পূৰ্ণ গাঁৱলীয়া খানা বিচাৰে আমাৰ পাই যাব। আপুনি অৰ্ডাৰ দি যিমান যি কয় আপোনালোকক খোজ কৰাই আমাৰ কৰ্তব্য। আমাৰ এইটোৱে নহয় যে আমি অকল পইচা কমাম,